নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এনআইএছৰ এটা আপডেট দিব বিচাৰিছো লগতে ভেৰিফিকেশ্যন সম্পৰ্কীয় কিছু কথা আলোচনা কৰিব বিচাৰিছো এইটো ভিডিঅ'ৰ জৰিয়তে প্ৰত্যেককে গুৰুত্ব সহকাৰে ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব হাইকোৰ্টৰ পৰা কিছু সময় আগতে এটা অৰ্ডাৰ ওলাইছে যিটো অৰ্ডাৰত কি কথা আছে সেইখিনি কথা আলোচনা কৰিব বিচাৰিছো এনআইএছৰ এটা আপডেট আছে আৰু ভেৰিফিকেশ্যনৰ এটা আপডেট আছে ইয়াতে কথাটো হল যে 5550 পদৰ কাৰণে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে এনআইএছৰ প্ৰাৰ্থীসকলক ইনক্লুড কৰাৰ কাৰণে যি হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল সেই দ্বাৰস্থৰ 21 তাৰিখে এটা শুনানি হৈছিল আৰু সেই শুনানিৰ আজি এটা অৰ্ডাৰ ওলাইছে আৰু সেই অৰ্ডাৰ মতে এনআইএছৰ ফাইনেল জাজমেণ্ট অহা 8 এপ্ৰিল তাৰিখে হ'ব যিটো নেকি এনআইএছৰ প্ৰাৰ্থীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ দিন হিচাপে বিবেচিত হৈছে আৰু সেইদিনা একো বিশেষ সমস্যা নাথাকিলে 5550 পদত এনআইএছক ৰাখিবনে নাৰাখে সেইটো এটা গুৰুত্বপূৰ্ণ ৰায়দান অহা 8 এপ্ৰিল তাৰিখে অহাৰ সম্ভাৱনা আমি দেখিছোঁ আৰু সেইদিনাই 5550 পদত ইনক্লুড কৰে নকৰে হাইকোৰ্টৰ সামান্য হাইকোৰ্টৰ ফালৰ পৰা এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট আহিব গতিকে আজি অৰ্ডাৰ মতে তাত সুন্দৰকৈ লিখি দিয়া আছে আৰু তাৰ সমান্তৰালকৈ যেহেতু এটা ভেৰিফিকেশ্যন চলি আছে যেহেতু দুটা ফেজত ভেৰিফিকেশ্যন চলাৰ কথা আছিল আৰু ফাৰ্ষ্ট ফেজৰ ইতিমধ্যে ভেৰিফিকেশ্যন চলি আছে আৰু ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন যেহেতু কিছু দিন ষ্টে হ'ব নেকি সেইটোৰ বিষয়ে আলোচনা চলি থকা হৈছিল আৰু সেই অৰ্ডাৰত 8 এপ্ৰিল পৰ্যন্ত ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট নহয় আৰু পাব্লিছ কৰিবলৈ মানা কৰিছে অৰ্ডাৰ মতে গতিকে 8 এপ্ৰিলৰ পিছতে ছেকেণ্ড ভেৰিফিকেশ্যনৰ কাৰণে ছেকেণ্ড লিষ্ট শিক্ষা বিভাগলৈ পাব্লিছ কৰাৰ কাৰণে সেইটো নিৰ্দেশ আহিব কিন্তু 8 এপ্ৰিলৰ আগলৈকে শিক্ষা বিভাগলৈ ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট নকৰাৰ কাৰণে সেই অৰ্ডাৰত উল্লেখ আছে গতিকে আজিৰ এই দুটাই আছিল গুৰুত্বপূৰ্ণ আপডেট আৰু 8 এপ্ৰিল তাৰিখে এনআইএছৰ কাৰণে এটা ভাগ্য নিৰ্ণয় হোৱাৰ উপক্ৰম হৈছে আৰু সেইদিনা 8 এপ্ৰিল যেহেতু গতিকে 8 এপ্ৰিলৰ আগত ছেকেণ্ড ভেৰিফিকেশ্যনৰ লিষ্ট পাব্লিছ নকৰাৰ কাৰণে অৰ্ডাৰ লিখা আছে আৰু সেইটো ইতিমধ্যে শিক্ষা বিভাগলৈও প্ৰেৰণ কৰা হ'ব অৰ্ডাৰ গতিকে সেই অৰ্ডাৰ মতে 8 এপ্ৰিলৰ পিছতে হয়তো আৰু কি ৰায়দান হয় সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু 8 এপ্ৰিল তাৰিখে এনআইএছৰ কাৰণে গুৰুত্বপূৰ্ণ এটা হিয়াৰিং হ'ব আৰু যদি বিশেষ অসুবিধা নহয় তেতিয়াহ'লে কিন্তু 8 এপ্ৰিল তাৰিখে ফাইনেল জাজমেণ্টটো আহিব আৰু তাত এনআইএছৰ ৰাখে নে নাৰাখে সেইটো নিৰ্ভৰ কৰিব গতিকে এইটো মুহূৰ্তত দুটা আপডেট আপোনালোকক জনালোঁ ভেৰিফিকেশ্যনত 5550 পদৰ ফাৰ্ষ্ট ফেজৰ কাৰণে একো বিশেষ অসুবিধা নাই ছেকেণ্ড ফেজৰ 8 এপ্ৰিলৰ পিছতে সম্ভৱ মানে কি পাব্লিছ কৰিব লাগিব আৰু 8 এপ্ৰিল তাৰিখে সেই ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰিব ছেকেণ্ড ফেজৰ ভেৰিফিকেশ্যন লিষ্ট গতিকে আপোনালোকৰ ইনফৰমেশ্যনটো জনালোঁ আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে ভিডিঅ'বোৰ ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমানে শ্বেয়াৰ কৰিব গতিকে নিউজৰ প্ৰাৰ্থীসকলৰ কাৰণেও গুৰুত্বপূৰ্ণ এইটো আপডেট আপোনালোকক শ্বেয়াৰ কৰিলোঁ 8 এপ্ৰিললৈকে আপোনালোকে ৰখিব লাগিব আজিৰ যিটো অৰ্ডাৰ সেই অৰ্ডাৰ মতে এইখিনি তথ্যই আহিছে গতিকে ছেকেণ্ড ভেৰিফিকেশ্যন 8 এপ্ৰিলৰ পিছত পাব্লিছ কৰাৰ কাৰণে বা পাব্লিছ মানে কি সেই ৰায়দানৰ ওপৰত নিৰ্ভৰ কৰাৰ পিছতে নিৰ্ভৰ কৰিব গতিকে সাময়িকভাৱে সেই অৰ্ডাৰ মতে ছেকেণ্ড ভেৰিফিকেশ্যন ষ্টে হ'বলৈ গৈ আছে ফাৰ্ষ্ট ভেৰিফিকেশ্যনৰ কোনো সমস্যা নাই সেইটো চলি থাকিব গতিকে আপোনালোকে অপেক্ষা কৰক 8 এপ্ৰিললৈকে এনআইএছৰ প্ৰাৰ্থীসকলে সেইদিনা এটা গুৰুত্বপূৰ্ণ জাজমেণ্ট আহিব আপোনাৰ ভৱিষ্যত নিৰ্ণয় হ'ব ধন্যবাদ